হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, গুড মৰ্ণিং। বৰষুণত গৰু এৰিব পৰা নাই, চাওক আপোনালোকৰ আগত দেখালোঁ। আপোনালোকৰ সিফালে বৰষুণ পৰিছে নাই? ইয়াত কিন্তু বৰষুণ পৰিছে। ৰাতিপুৱা আধা কেইটা 4টা বজাৰ পৰা বৰষুণ ইয়াত। এতিয়া পকা ধান কি গতি হ'ব? মানুহবোৰে ধান কাটিবলৈ লৈছে। চাওক বৰষুণ দিলে কি হ'ব গতি। ল'ৰা ছোৱালীবোৰ স্কুল গৈ আছে। আজি হৈছে শুকুৰবাৰ। আমাৰ এই নাতিয়ে মোজা পিন্ধি আছে। মোজা দুযোৰ আছিলে, দুযোৰকো ধুলোঁ। এযোৰ যেন তেন শুকালে, অলপ শুকাইছে। আৰু তাকেই এতিয়া চিন্তিত হৈছে নাতিয়ে। কি কৰিম কি নকৰিম, পিন্ধিব লাগিবতো, স্কুল যাবই লাগে। আধা শুকান আধা ভিজা হ'লেও পিন্ধি যাবই লাগিব। স্কুল ক্ষতি কৰিব নিদিওঁ মই, স্কুল যাবই লাগিব। 3টা বজাতে সাৰ পাওঁ, কেতিয়াবা 2:30 বজাত সাৰ পাওঁ। টোপনি ভাঙি যায় আৰু মই শুব নোৱাৰোঁ। চাওক বৰষুণ পৰাৰ কাৰণে আজি আকৌ অলপ দেৰিও হৈছে। ওম নমঃ শিৱায়। চাওক শিৱ পাৰ্বতী গণেশ কাৰ্তিক দেখুৱাইছোঁ আপোনালোকৰ আগত। মৰ্ণিং গুলদস্তা দেখুৱাইছোঁ। সকলোকে শুভকামনা জ্ঞাপন কৰিলোঁ। গুড মৰ্ণিং। বতৰ সেমেকা, মনো সেমেকা। কাৰ সেমেকা? জোতা পিন্ধি আছোঁ, মোৰ মন সেমেকা। স্কুলটো যাব লাগিবই। আইতাইতো সোধাই নেৰে, স্কুল যাবই লাগিব। শিক্ষাৰ অবিহনে কেতিয়াও মানুহ আগবাঢ়িব নোৱাৰে। প্ৰথম শিক্ষা লাগিব, তাৰপিছত দেখা যাব কোনে কি লাইনত চলে। কিন্তু মেট্ৰিকটো প্ৰথমতে পাৰ হ'ব লাগিব। নাতি বৰষুণ পৰিছে, মনবোৰ সেমেকা। ময়ো সোধা এৰা নাই। ৰাতিপুৱাতে গৰম ভাত, গৰম পাচলি খোৱালোঁ, পুৰি বনালোঁ, আলু চয়াবিন ভাজিলোঁ, টিফিন ভৰাই দিলোঁ, পানী গৰম বটলত ভৰালোঁ। মূৰটো আঁচুৰি লোৱা। আৰু সোনকালে তোমাৰ চুলি ওখ হয়, মানে দীঘল হয়। গতিকতে ওপৰত অলপ তেল লগাই লোৱা, বুজিছা। ড্ৰেছিঙৰ আগত খাৰা হৈছে নাতিয়ে। ল'ৰা ছোৱালীবোৰ গৈ আছে, এতিয়া নাতিও যাব। কোনো ছাতি লৈ যোৱা নাই, বুজিছা। কোনো ছাতি লৈ যোৱা নাই, চব তেনেকুৱাই গৈ আছে। এইয়া গাড়ী একদম বাজানা বজাই গৈ আছে। আমাৰ নাতিৰ স্কুলৰ ৰাস্তাটো ভালদৰে টিফিন সোমালা, টিফিন, পানী, ৰবাৰ, পেঞ্চিল। দৌৰা নকৰিবা। আৰু ৰাস্তাটো 2টা ৰাস্তা, ভালদৰে পাৰ হৈ যাবা, বুজিছা। চব নাতি গৈ আছে, ল'ৰা ছোৱালীও গৈ আছে। আপোনালোকৰ আগত দেখালোঁ। কি দেখাম, কি ভিডিঅ' কৰিম, আপোনালোকে এইটোকে বুজি ল'ব যে ৰাস্তা 2টা স্কুললৈ যাওঁতে পাৰ হওঁতে বহুত কষ্ট। সেই নাতিক সদায় ক'ব লগা হয়। আপোনালোকে ভুল বুজিব। এষাৰ কথাকে যে এই বুঢ়ী মাইতাকে কৈ থাকে বুলি, মানে কৈ থাকিলেও কম পৰে। গতিকে ক'বই লাগিব। এয়া আমাৰ নাতি গৈ আছে। চাওক এই গোঁসাই ঘৰ দেখালোঁ আপোনালোকক, ভক্তি কৰিব।